কালুজান এলপি স্কুলত অনুষ্ঠিত হ'ল আয়ুৰ্বেদিকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ। গোলাঘাটৰ জামুগুৰি গাঁও পঞ্চায়তৰ অধীনৰ কালুজান নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত আজি এক স্বাস্থ্য সজাগতা সভাৰ লগতে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। স্বেচ্ছাসেৱী সংগঠন পায়োনিয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত গোলাঘাটৰ স্বাস্থ্য বিভাগ আৰু NRLৰ সহযোগত অনুষ্ঠিত হোৱা এই শিবিৰত পুৱা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰতাপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে সংগঠনটোৰ সভাপতি প্ৰকাশ শৰ্মাই। ডাক্তৰ ৰূপম কুমাৰ পাঠক আৰু ডাক্তৰ অভিষেক তিৰ্কীয়ে আয়ুৰ্বিজ্ঞান সন্দৰ্ভত ৰাইজৰ ওচৰত ব্যাখ্যা কৰে। স্বাস্থ্য সজাগতা সভাৰ পিছত আয়ুৰ্বেদিক চিকিৎসা সেৱাৰ 5গৰাকী চিকিৎসক ক্ৰমে ডাক্তৰ ৰমেন লয়িং, ডাক্তৰ পুষ্পা খেৰিয়া, ডাক্তৰ জলি শইকীয়া, ডাক্তৰ ৰমেন লয়িং আৰু ডাক্তৰ অভিষেক তিৰ্কীয়ে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰে। এই কাৰ্যসূচীত গোলাৰ ৰূপম শৰ্মায়ো অংশগ্ৰহণ কৰি তেওঁৰ মালিকানাধীন শ্যামাংগী ট্ৰেড আয়ুৰ্বেদিক ঔষধালয়ৰ উদ্যোগত শিবিৰত অংশগ্ৰহণ কৰে। আজি পুৱা 10 বজাৰ পৰা বিয়লিলৈকে বিদ্যালয়খনৰ প্ৰাংগণত কেইবাখনো গাঁও আৰু চাহ বাগিচাৰ শতাধিক ৰাইজ উপস্থিত হৈ এই বিনামূলীয়া সুবিধা গ্ৰহণ কৰে। এই কাৰ্যসূচীত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জুমণি তামুলী, সমাজকৰ্মী প্ৰভাত শৰ্মা, প্ৰশান্ত দত্ত, ৰঞ্জিত খাটনিয়াৰ আদিৰ লগতে পায়োনিয়াৰ ফাউণ্ডেশ্যনৰ জয়ন্ত গগৈ, নৱদ্বীপ খাউণ্ড, বকুলি শইকীয়া, কল্পনা ফুকনকে ধৰি সকলো সদস্যই সহযোগ কৰে। শাস্ত্ৰ জ্ঞান কাৰ ওচৰত থাকিব, শাস্ত্ৰীৰ ওচৰত থাকিব। শাস্ত্ৰ জ্ঞান তেখেতে আমাক দিব, আমিতো নোৱাৰিম। আয়ুৰ্বেদৰ জ্ঞান কোনে দিব? 4.5 বছৰ 5 বছৰ যিসকল ডাক্তৰ পঢ়ি আহিছে সেই তেখেতসকলে আয়ুৰ্বেদৰ জ্ঞানটো দিব পাৰে। ইয়াত মই ভগাই দিছোঁ, MBBS ডাক্তৰসকলে এলোপেথিক জ্ঞানটো দিয়ে, আয়ুৰ্বেদিক ডক্তৰসকলে আয়ুৰ্বেদিক জ্ঞানটো দিব, আৰু কিছুমান ব্যক্তি আছে তেখেতসকলে অকণমান আয়ুৰ্বেদটো পঢ়া চৰ্চা কৰে, সেই তেখেতসকলে এটা জ্ঞান দিব। সেই আয়ুৰ্বেদ জ্ঞানটো যিটো চৰ্চা কৰে তেখেতসকলে দিয়া কিছুমান ব্যক্তি আছে, আপোনালোকে সেইটো হয়তো মোবাইলত বা আপোনালোকে হয়তো টিভিত বা ইউটিউবত আপোনালোকে সেইবিলাক পাব। তেনেকৈ আমাৰ নাম জানে নেকি? আপোনাক কিন্তু বিখ্যাত আমাৰ অসমত চিকিৎসা তেনেকুৱা আয়ুৰ্বেদিক চিকিৎসা প্ৰদান কৰে, কাৰোবাৰ নাম জানে নেকি? শুনিছে? কাৰোবাৰ নাম তেনেকুৱা তেনেকুৱা ওলাব পাৰে হয়তো, তেখেতক আগফালত বৈদ্য বা অন্যান্য কিবা কিবি লিখিব পাৰে, কিন্তু একচুৱেলি আয়ুৰ্বেদিক ডক্তৰ হ'বলৈ হ'লে আমাৰ দৰে আয়ুৰ্বেদিক কলেজ এখন আছে জালুকবাৰী গুৱাহাটীত, আমাৰ নৰ্থ ইষ্টৰ মাজত এখনেই আছে। সেই তাৰ পৰা পাছ কৰি আহিব লাগিব, 5 বছৰীয়া এটা সময় পাৰ কৰি দিব লাগিব। তাত পৰীক্ষা দি ভালকৈ পাছ কৰি আহি তেতিয়াহে আমি ডাক্তৰ উপাধিটো পাম। আৰু এইখিনি বস্তুবিলাক আচলতে সাধাৰণ কথা যে আমি যিখিনি জ্ঞানখিনি আদিম যুগৰ পৰা পাই আহিছোঁ, মৌখিকভাৱে আমি গোলাঘাটত দেখা পাইছোঁ এখন বনদৰৱৰ কিতাপ আমাৰ এই টেবিল তলতে আমাৰ মেডিচিনটো মানে বেলেগ ধৰণে প্ৰিপাৰেশ্যন কৰে। আৰু এক ধৰণৰ মেডিচিন আছে ৰসৌষধি বুলি, তাত মিনাৰেলছবোৰ ইউজ কৰে, মাৰ্কিউৰি, মিনাৰেলছ, যিবোৰ বিভিন্ন ধৰণৰ ধাতু আছে। সেই ধাতুবোৰেদি ৰসৌষধি বুলি বেলেগ মানে ফাৰ্মাকলজি মেডিচিনৰ ডিপাৰ্টমেণ্ট এটা আছে, সি বেলেগকৈ ইউজ কৰে বনায়। আৰু অকল যে বনস্পতি গছ বনেই নহয়, ইয়াত মানে কিছুমান মিনাৰেলছ, তাৰপিছত বহুত ধৰণৰ বস্তু আছে, মাৰ্কিউৰি ইউজ কৰে, দংশক ইউজ কৰে। গতিকে এই বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টছে আপোনালোকে জানিবলৈ যত্ন কৰিলে দেখিব ইয়াৰ মানে শেষেই নাই, মাত্ৰ আমাৰ মানে প্ৰচাৰটো হোৱা নাই আৰু ইয়াক উপযুক্ত প্লেটফৰ্মখন পোৱা নাই। সেইকাৰণে এতিয়া নতুন গভৰ্ণমেণ্টেতো কৈ আছে যে আয়ুষটো ডেভেলপ কৰিব লাগে। মাননীয় প্ৰধানমন্ত্ৰীটোৱেতো ইয়াৰ ওপৰত অনবৰতেই কৈ আছে যে আমাৰ যিটো নিজৰ চিকিৎসা পদ্ধতি এইটো আমি ডেভেলপ কৰিব লাগে। ইয়াৰ দ্বাৰাইতো বহুত উন্নতি হৈ আছে, বহুত মানুহৰ ভালো হৈ আছে। গতিকে এইটো বহুত বেমাৰ আমাৰ এই আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰই ভাল হ'ব। ইয়াৰ অৰ্থ এইটো নহয় যে অকল আমিয়েই ভাল কৰিব পাৰোঁ, এলোপেথিক মেডিচিনতো ভাল হ'ব, তাতে কিছুমান বস্তু আমাৰ ইয়াতেই ভাল হ'ব। চব বেমাৰ ভাল হ'ব এইটো কথা নাপায়, কিন্তু বহুত সংখ্যক বেমাৰ কম খৰচত কম আয়াসত আপোনালোকে আৰোগ্য লাভ কৰিব। ইয়াকে ক'লোঁ, কাৰণ আয়ুৰ্বেদিকৰ ওপৰত মই ডিষ্ট্ৰিক্ট ভিতৰৰ কথা ক'লেও ধৰি লওক আপোনালোকে মানে মই যিখিনি ক'লে আপোনালোকৰ আয়ুৰ্বেদিকৰ ওপৰত অলপ যথেষ্ট ধাৰণা হয়, তাকে ক'লোঁ। আৰু উদ্দেশ্যটো ক'লোঁ, স্বাস্থ্যৰ এক্সপাৰ্টক আঁতৰি গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মা ৰিপৰ্ট, অসম টুডে।